হয়, আমাৰ ইয়াত আজিৰ এই সমাৱেশলৈ ৰাইজক অনুৰোধ জনাবৰ কাৰণে ভোটদান কৰিবৰ কাৰণে CPIML দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক দীপাংকৰ ভট্টাচাৰ্য ডাঙৰীয়া, CPIML দলৰ বিহাৰৰ MP ৰাজাৰাম সিং ডাঙৰীয়া, মহিলা আদিবাসী নেত্ৰী দেৱলীনা বাৰলা ডাঙৰীয়ানী, তেখেতসকলে সুদূৰৰ পৰা আহি আমাৰ ইয়াৰ যি নিৰ্বাচনী প্ৰচাৰ, এই প্ৰচাৰত অংশগ্ৰহণ কৰিছে আৰু ৰাইজক আহ্বান জনাইছে যাতে এই মিত্ৰজোঁটৰ এই কেণ্ডিডেট জ্ঞানেন্দ্ৰ চৰকাৰক যাতে তৰাযুক্ত পতাকাৰ চিহ্নত ভোট দি জয়যুক্ত কৰে। আজি কিমান সহস্ৰাধিক ৰাইজ উপস্থিত হৈছে আৰু কিমান সহস্ৰাধিক ৰাইজে আপোনাক সহায় সহযোগিতা কৰিব বুলি আপুনি? আমাৰ ইয়াত প্ৰায় 7,000 মানুহ গোট খাইছে। এই 7,000 মানুহৰ সহযোগিতাটো আমি পাইছোৱেই। লগতে আজিৰ বতৰ সাংঘাতিক গৰম হোৱাৰ কাৰণে তেখেতসকলে বাহিৰত গছৰ তলে তলে ৰৈ আমাৰ সভা শুনিছে আৰু তেখেতসকলেও মনত এটা পণ বান্ধি লৈছে যে এইবাৰ আমি বিকল্প নেতা ইয়াত নিৰ্বাচিত কৰিম। আৰু আপোনালোকে কৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি আজি ৰোড শ্ব' কৰিছে। তেখেতসকলে আমি যিবোৰ প্ৰচাৰ চলাইছোঁ, এই প্ৰচাৰৰ বিপৰীতে তেখেতসকলে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সকলোৱে আহি প্ৰচাৰ চলাইছে যদিও তেখেতসকললৈ আমি শংকিত হোৱা নাই। ৰাইজ আমাৰ লগত আছে। ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ ভোটত 9 তাৰিখে বিহালীৰ যিখিনি ৰাইজে পৰিৱৰ্তন বিচাৰিছে সকলোৱে 3টা তৰাযুক্ত পতাকাৰ চিহ্নত ভোট দি আমাক জয়ী কৰিব। মুখ্যমন্ত্ৰীয়ে আজি উল্লেখ কৰিছে যে ইয়াত CPIML কাম নাই, CPIML ইয়াত জয়ী হ'ব নোৱাৰে কেতিয়াও, এই বুলি আপোনালোকক প্ৰত্যক্ষ কৰিছে CPIML। তেখেতক আমি ধন্যবাদ জনাইছোঁ। CPIML দলটোৰ নাম তেওঁ উল্লেখ কৰিছে। ইয়াৰ পৰা বুজা গৈছে তেখেতসকল শংকিত হৈছে CPIML দললৈ। গতিকে এইটো ৰাইজে নিশ্চয় বুজি উঠিছে যে CPIML দলৰ কেণ্ডিডেটজনলৈ তেখেতসকলৰ যথেষ্ট ভয় আছে, যাতে সেইকাৰণে যাতে তেওঁলোকৰ কেণ্ডিডেটজনক জিকাব পাৰে তাৰ কাৰণে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সকলোৱে আহি ইয়াত ভিৰ কৰিছে। বিভিন্ন ধৰণৰ আঁচনি ইতিমধ্যে দিয়াৰ কথা কৈছে, নতুনকৈ 10,000 লোকক অৰুণোদয় আঁচনি দিয়াৰ কথা কৈছে। আপোনালোকে দেখিছে যে আঁচনি 12,000 দিয়ে আৰু 12,000 বিঘা মাটি তেওঁলোকে লৈ লয়। আপোনালোকে দেখিছে যোৱাকালি এজন বৰিষ্ঠ কংগ্ৰেছ নেতাই এটা নিউজ ফাদিল কৰিছে। সেইটো হৈছে যে তেখেতৰ বিদেশত কোটি কোটি, হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি আছে। তেখেতৰ পৰিয়ালত বিদেশৰ পাছপোৰ্ট আছে। যি সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তান লিংকৰ কথা কৈ আছিলে, আজি দেখা গৈছে যে পাকিস্তান লিংকতকৈ এই যিটো কথা ওলাইছে, এই কথা যদি সঁচাকৈ প্ৰমাণিত হয় তেতিয়াহ'লে তেওঁলোকে হয়তো আজি পেপাৰত ওলাইছে, হয়তো তেওঁলোকে বিদেশলৈ উৰা মাৰিবৰ কাৰণে হয়তো চেষ্টা চলাব বুলি পেপাৰত কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।